জয় জয়তে আপোনালোক সদুজনকে নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী তথা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। আপোনালোকে ইতিমধ্যে আমাৰ আদৰণি সমিতিৰ সন্মানীয় সভাপতি সব্যসাচী মহন্তদেৱৰ জৰিয়তে প্ৰাৰম্ভিক কথাখিনি অৱগত হৈছে। মই আমাৰ এই তিনিদিনীয়া কাৰ্যসূচীৰ যি কাৰ্যসূচী আছে সেই সন্দৰ্ভত আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আমাৰ অনুষ্ঠানটো 22 জুলাই, 23 জুলাই আৰু 24 জুলাই তাৰিখে অনুষ্ঠিত হ'ব। পুৱা 8 বজাত পুৱাৰ জলপান, তাৰ 8:30 পঞ্জীয়ন কৰা হ'ব প্ৰতিনিধিসকলক। 9 বজাত আমাৰ স্থায়ী পতাকা উত্তোলন কৰা হ'ব। উত্তোলন কৰিব আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সন্মানীয় সভাপতি নীলাক্ষী গগৈ মহোদয়ে। স্মৃতি অৰ্পণ কৰিব আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন প্ৰধান সম্পাদক সভাপতি থানুৰাম বুঢ়াগোহাঁইদেৱে আৰু লগত থাকিব আমাৰ উপদেষ্টা ভৱেন চন্দ্ৰ বৰাদেৱ। 9:45 শ্বহীদ তৰ্পণ হ'ব। এই শ্বহীদ তৰ্পণ কৰিব সৰু শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মানৱ হাজৰিকাদেৱে। আমাৰ গছপুলি ৰোপণ কৰাৰ কাৰ্যসূচী এটা আমি ৰাখিছোঁ। এয়া অজিত গগৈ প্ৰাক্তন বন বিষয়া তেখেতে কৰিব। শিবিৰ মুকলি লাৱণ্য দত্ত প্ৰাক্তন উপসভানেত্ৰী অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী তেখেতে কৰিব। আৰু আমাৰ এটি অনুষ্ঠান আছে অমিত কণ্ঠ, জুবিন গাৰ্গৰ স্মৃতিত পঢ়িবলৈ শিকো আহা। এই অনুষ্ঠানটি মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই, সহযোগী অধ্যাপক শিক্ষাতত্ত্ব বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়। আৰু 2026 বৰ্ষৰ প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাৰ বঁটা প্ৰদান। আমিও পঢ়িব খোজোঁ, সেউজ সপোন সবুজ কৰাৰ সুযোগ দিয়ক শীৰ্ষক শিশু শ্ৰম বিৰোধী পোষ্টাৰ মুকলি কৰা হ'ব। এই পোষ্টাৰ মুকলি কৰিব আমাৰ সমীৰণ ফুকনদেৱে, সাধাৰণ সম্পাদক সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক। আৰু লগত থাকিব পলাশ চাংমাই, সভাপতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বসন্ত গগৈ সভাপতি সদৌ টাই আহোম ছাত্ৰ সন্থা। আৰু আমাৰ আমন্ত্ৰিত অতিথি হিচাপে বহুকেইগৰাকী থাকিব। আৰু ইয়াৰ উপৰিও আমাৰ 2:30 প্ৰথম আমাৰ যি বিষয় বাছনি সভাৰ প্ৰথম বৈঠক হ'ব, তাৰ শুভ উদ্বোধন কৰিব স্থানীয় বিধায়ক ময়ূৰ বৰগোহাঁইদেৱে। আৰু তাৰ পাছতে আমাৰ ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হ'ব। এই কামভাগি সম্পাদন কৰিব শ্ৰীযুতা অঞ্জলি বৰুৱা ফুকন বাইদেৱে। তেখেত হৈছে আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপসভানেত্ৰী প্ৰাক্তন। তাৰ পাছত আমাৰ বন্তি প্ৰজ্বলন কৰা হ'ব 7 বজাত সন্ধিয়া। শ্ৰীযুতা কৰুণা বুঢ়াগোহাঁই প্ৰাক্তন উপসভানেত্ৰী অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী। 22 জুলাই তাৰিখৰ কাৰ্যসূচী সিমানেই থাকিব। আৰু 23 জুলাই তাৰিখে আমাৰ পুৱাৰ জলপানৰ পিছতে 8:30 শৈক্ষিক সাংস্কৃতিক শোভাযাত্ৰা থাকিব। আৰু এই শোভাযাত্ৰা ব্যক্তিক্ৰম হ'ব শিক্ষাৰ লগত জড়িত। আৰু ইয়াৰ উদ্বোধক হিচাপে উপস্থিত থাকিব শ্ৰীযুত ৰাজেন শৰ্মা, প্ৰাক্তন সম্পাদক সদৌ অসম হাইস্কুল শিক্ষক সন্থা। তাৰ মুকলি সভা 11 বজাত অনুষ্ঠিত হ'ব। সভাপতিত্ব কৰিব নীলাক্ষী গগৈ, আমাৰ সভানেত্ৰী। আদৰণি ভাষণ প্ৰদান কৰিব আমাৰ আদৰণি সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ সব্যসাচী মহন্তদেৱে। মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ, আৰু এতিয়ালৈকে আমি নিশ্চিত হোৱা নাই, আমি নিশ্চয় নিশ্চিত হ'ম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক, আৰু তেখেত আহিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। লগতে আমাৰ এই অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটাদেৱ, আমাৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুদেৱক আমি আমন্ত্ৰণ কৰিছোঁ, তেখেত উপস্থিত থাকিম বুলি কৈছে। আমাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাদেৱেও উপস্থিত থাকিম বুলি আমাক কথা দিছে। আৰু লগতে আমাৰ জিলাখনৰ কেবিনেট মন্ত্ৰী সুশান্ত বৰগোহাঁইদেৱো আমাৰ এই সভাত উপস্থিত থাকিম বুলি আমাক জনাইছে। আৰু আমি কেইবাগৰাকীও ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ স্থানীয় বিধায়ক ময়ূৰ বৰগোহাঁইদেৱ আমাৰ উপস্থিত থাকিব। আৰু সোণাৰী বিধানসভা সমষ্টিৰ ধৰ্মেশ্বৰ কোঁৱৰদেৱো তেখেত উপস্থিত থাকিম বুলি কৈছে। লগতে আৰু বহুকেইজন বিশিষ্ট অতিথি উপস্থিত থাকিব। আৰু আমাৰ এখন পোষ্টাৰ মুকলি কৰা হ'ব, সাৰ্বজনীন কৰক শিক্ষাত ধন বিনিয়োগ বৃদ্ধি কৰক শীৰ্ষক পোষ্টাৰ মুকলি কৰা হ'ব। এই পোষ্টাৰখন উন্মোচন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি শ্ৰীযুত উৎপল শৰ্মাদেৱে।
আৰু আমাৰ আমন্ত্ৰিত অতিথি কেইবাগৰাকীও থাকিব। ইয়াত নিৰ্দিষ্ট বক্তা হিচাপে থাকিব অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ সন্মানীয় সভাপতি শ্ৰীযুত বাসুৰাও গুৰিকৰদেৱ আৰু আমাৰ প্ৰাক্তন প্ৰধান সম্পাদক সভাপতি আব্দুল ৰছিদদেৱো নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব। আদৰণি সমিতিৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব। এই উন্মোচন কৰিব আমাৰ জিলা শিক্ষা বিষয়া সমীৰণ বৰাদেৱে। আৰু আমি আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মুখপত্ৰ শিক্ষাজ্যোতি উন্মোচন কৰা হ'ব। এই শিক্ষাজ্যোতি উন্মোচন কৰিব আমাৰ সঞ্চালক সুৰঞ্জনা সেনাপতি বাইদেৱে। আৰু সন্ধিয়া 7 বজাত গীতে মাতে এসন্ধ্যা এটি কাৰ্যসূচী থাকিব। আৰু 24 জুলাই তাৰিখে আমাৰ প্ৰতিনিধি সভাৰ শেষ বৈঠক হ'ব আৰু তাতে আমাৰ বিষয় বাছনি সভাও অনুষ্ঠিত হ'ব। এই ধৰণে আমাৰ 3 দিনীয়া কাৰ্যসূচী আমি কৰিবৰ কাৰণে আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সমূহ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলে আৰ্থিক আৰু কায়িকভাৱে আমাক সহায় সহযোগ কৰি আছে আৰু স্থানীয় ৰাইজেও বিভিন্ন ধৰণে আমাক সহায় সহযোগ কৰিছে। আমি আশা কৰিছোঁ সকলোজনৰ উপস্থিতি আৰু সহায় সহযোগিতা আৰু আপোনালোকৰ 3 দিনৰ কাৰ্যসূচীত আপোনালোক যাতে উপস্থিত থাকে তাৰ কাৰণে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু আমাৰ যি অনুষ্ঠান তাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে আপোনালোকক আমি অনুৰোধ কৰিছোঁ। লগতে আমাৰ যিসকল কেন্দ্ৰীয় নেতৃত্ব আহিব তেখেতলোককো আমি থকা মেলাৰ সুব্যৱস্থা কৰিছোঁ। ইতিমধ্যে নাজিৰাত হোটেল নাই, কিন্তু হোম ষ্টে আৰু লজ প্ৰায় আমি 29টা পাইছোঁ। সেইবিলাক আমি আমাৰ বিভাগক জনাই দিছোঁ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক। আৰু শিৱসাগৰৰ প্ৰায় 9খন হোটেলৰ আমি নম্বৰ দি দিছোঁ। এইখিনি কাম আমি কৰিছোঁ। আৰু গতিকে আমাৰ প্ৰতিনিধিসকলে আহি যাতে সুন্দৰভাৱে এই অনুষ্ঠানত উপস্থিত থাকি সাফল্যমণ্ডিত কৰে তাকে আমি আশা ৰাখিছোঁ।